Good morning everybody. আজি হয় আমাৰ travel vlog 4 আৰু আজি আমি কি কৰিম মই নিজে নাজানো বাট আমি ওলাই আছো এতিয়া মিস্টাৰ টঙে মোক ক'লে কি আজি কিন্তু তুমি swimsuit পেক কৰিব কাৰণে নালাগে তো ইটস আ সাৰপ্ৰাইজ ইভেন ফৰ মি ক'লে যাম বাট হোপফুলি সবাত ক'বাত ভাল জেগা অফ কোৰ্স কেলেকি মানে obviously মিস্টাৰ টঙে মোক য'ত লৈ যায় ধুনীয়া জেগাই হ'ব তো আমি তাতে গৈ আছো সাৰপ্ৰাইজ ফৰ মি সাৰপ্ৰাইজ ফৰ ইউ তো চাওঁ কি কৰোঁ আমি ব্ৰেকফাষ্ট কৰিবলৈ এই জেগাটোলৈ আহিছো কামিং So where are we today? We are in Klong Ban Wong restaurant, like Thai food, like noodle and stir fry, and like they have the vegetarian also. Okay. It's not so far to Ao Nang and Railway Beach. Okay. Almost this way to the sea from the city. So we are going south a bit. And also what do we have here? Like vintage style. Yes. Super style. So what do we have here today? We call the Pad Kapao, then hot spicy. Hot spicy, hot basil. Spicy hot basil. Yeah. And chili paste with the fish sauce. We need more spicy. Really popular in Thailand about the hot spicy, hot basil, sweet basil, or everything like fish or beef or chicken. You can cook like this. Very simple in the Thailand. But very tasty also. Yes. Also that's pork, of course. Pork basil. It's called Pad Kapao. Kaprao. Yeah. Pad Kaprao. Yeah, Pad Kapao that means hot basil. তো আমি এতিয়া এই জেগাটোলৈ আহি পালোহি ইয়াত মোক মিষ্টাৰ টঙে ড্ৰপ কৰি দিলে এণ্ড মই আছোঁ ইয়াত এয়া হ'ল ক্লং ৰুট ৱাটাৰ ফ্ৰণ্ট আৰু ইয়াত আমি আহিছোঁ কায়াকিং কৰিবলৈ তো মই টিকেট লৈ ল'লোঁ ইয়াত 300 ভাগ পৰিছে আৰু ইয়াত একো টাইমিং নাই মই যেতিয়ালৈকে মোৰ মন যায় তেতিয়ালৈকে মই কায়াক কৰিবৰ কাৰণে পাৰোঁ The only thing is I can just go till 1 kilometer, come back to 1 kilometer of course, and that's it. But there is no timing. Moi jitia mon jai jiman dei mon jai moi tijalake thakibo karone paru. To etia moi start korim yat jabole. Bye. আমি শিকিছিলো আসাম আৰ্মি এছ'চিয়েশ্যনত কায়াকিং ইয়াত কাম কৰিছে মোৰ স্কিলছবোৰ পাৰ্টনাৰ কি কৈছে কিন্তু মই অকলে আছোঁ তো সেইকাৰণে মই অকলে
অকলে কায়াক কৰি আছোঁ তো মই এই মানুহখিনি বিচাৰি পিছে আহোঁতে মই এই জেগাটোত আহি পালোহি সেয়া মোৰ বোট মোৰ কায়াক চৰি এনে এইফালে মানুহবোৰ আহি আছে সাঁতুৰিব বেলিবৰ কাৰণে মই নিজেও পানীত আছোঁ এতিয়া মই সাঁতুৰিমগৈ ভাল হ'ল অকলে আহিলোঁ এৰিলোঁ সেইবুলি অকণ ভয় লাগিছিলে কিন্তু তথাপিও কমচে কম মই পানীটো পাই গ'লোঁ সেইটো ইম্পৰ্টেণ্ট হয় তো এতিয়া সাঁতুৰিম এই জেগাটো এতিয়া চবেই সাঁতুৰি আছে ধুনীয়াকৈ অলপ আগতে ৰ'দ দি আছিলে তো গোটেই পানীটো পূৰা নিগলা হৈ আছিলে এতিয়াও ক্লিয়াৰ হৈ আছে ইটছ জাষ্ট দেট ওপৰৰ স্কাইটো মানে অকণ ক্লাউডি হৈ গৈছে সেইকাৰণে পানীটো এতিয়া ব্লু ব্লু লগা নাই নহ'লে পূৰা ধুনীয়াকৈ ব্লু গৈছে আই ড'ন্ট ন' ৱাই মিষ্টাৰ টঙে মোক চুইমছুট নালাগে বুলি ক'লে বিকজ ইয়াত অফক'ৰ্ছ আমাক সাঁতুৰিবলগীয়া হৈ আছে বাট দেন ইটছ ৰিয়েলি নাইচ মুঠতে এই কাপোৰ যোনটো পিন্ধিছোঁ কমচে কম এইটো পানীৰ লগত ভালকৈ মিলিছে বগা বগা
Grab the oars. Whoa, nice. তো আমাৰ আজিৰ দিনটো কাৰণে হৈ গ'ল আজি কায়াকিং কৰিলোঁ এই জেগাটোতে এণ্ড দেন তাৰপাছত 3:30 বাজিলে এতিয়া মই লাহেকৈ উঠি দিম আৰু ভোকো লাগিছে তো সেইকাৰণে খানা চানা খাই ল'ম আৰু তাৰপিছত একেবাৰে ওলাই যাম তাৰপৰা মই জাপো মাৰিলোঁ বহুতবাৰ জাপ মাৰিলোঁ দিনটো ভাল লাগিছে আজি মানে সদায় কেইদিনে ভাল লাগি আছে কিন্তু আজি আৰু ভাল লাগিছে কেলেকি আজি নিমখ পানী আজি মিঠা পানী পাইছোঁ ফ্ৰেছ ৱাটাৰ বহুত ধুনীয়াকৈ ভালকৈ মন ভৰাই পিনে চুইমিং কৰিছোঁ আৰু চাওঁ গধূলিকৈ যদি ক'ৰবাত যোৱা হয় বা যদি যোৱা নহয় তেতিয়াহ'লে এইটোৱে বাট না মোৰ আগৰ ব্লগখিনি মই বহুতবাৰ বাই 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 কৰিছোঁ তো এতিয়া নো বাই চাওঁ কি কৰোঁ নহ'লে চিলে